এক শতিকা পুৰণি ইতিহাস ইজৰাইল পেলেষ্টাইনৰ সংঘাতৰ যোৱা 15 মাহত সংঘটিত হয় ইজৰাইল হামাছৰ মাজত আটাইতকৈ ভয়াৱহ যুদ্ধখন ৪৬,৬০০ গৰাকী মানুহৰ মৃত্যু হয় এই যুদ্ধত তাৰে আধাতকৈও বেছি আছিল মহিলা বৃদ্ধ আৰু শিশু অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ইজৰাইল হামাছৰ মাজত স্বাক্ষৰিত হয় শান্তি চুক্তি তিনিটা স্তৰত হ'বলগীয়া এই চুক্তিৰে শান্তি ঘূৰি আহিবনে পেলেষ্টাইনত জানিবলৈ চেষ্টা কৰিম আজিৰ দেশ দুনিয়াত নমস্কাৰ মই সুদৰ্শন কোশী শৰ্মা আপোনালোকে চাই আছে দেশ দুনিয়া বহু প্ৰতীক্ষাৰ অন্তত 16 জানুৱাৰীত ইজৰাইল আৰু পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত স্বাক্ষৰিত হয় শান্তি চুক্তি যোৱা 15 মাহৰ নৰসংহাৰৰ পাছত হোৱা এই শান্তি চুক্তিয়ে বিশ্ববাসীৰ মনত আনন্দৰ সঞ্চাৰ কৰাৰ কথা সকলোৰে আশা এই শান্তি চুক্তিৰ স্বাক্ষৰে মধ্যপ্ৰাচ্যত স্বাভাৱিক অৱস্থা ঘূৰাই আনিব 7 অক্টোবৰ 2023ত আৰম্ভ হৈছিল সমগ্ৰ মানৱ সভ্যতাকে লজ্জানত কৰা বিধ্বংসী হত্যালীলা হামাছে আক্ৰমণ কৰিছিল ইজৰাইলক প্ৰায় 1200 লোকৰ মৃত্যু হৈছিল হামাছে কৰা পেৰাচুট আক্ৰমণত তাৰ পাছত ইজৰাইলৰ প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে গাজা ষ্ট্ৰিপ গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে প্ৰায় 50,000 লোকৰ হত্যা কৰিছে ইজৰাইলৰ আক্ৰমণত প্ৰায় 20 লাখ লোক গৃহহাৰা হৈছে গাজাত যি নহওক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত আশা কৰা হৈছে যে এই নৰসংহাৰ বন্ধ হ'ব আৰু গৃহহাৰা পেলেষ্টাইনীসকল নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাব পাৰিব কিন্তু এইখিনিতেই সন্দেহ ঘনীভূত হৈছে বহুতো লোকৰ মনত কিন্তু কিয় এইবাবেই কিয়নো এই শান্তি চুক্তি তিনিটা স্তৰত হ'ব প্ৰথমটো স্তৰ 42 দিনত সমাপন কৰা হ'ব বহুতে সন্দেহ প্ৰকাশ কৰিছে যে এই প্ৰথম স্তৰৰ শান্তি চুক্তি হোৱাৰ লগে লগেই পুনৰ অশান্ত হৈ পৰিব মধ্যপ্ৰাচ্য অৱশ্যে সঁচাকৈ এনেকুৱা হয় নে নাই হেয়া সময়তহে গম পোৱা যাব অহা দেওবাৰৰ পৰা অৰ্থাৎ 19 জানুৱাৰীৰ পৰা ইজৰাইল হামাছৰ শান্তি চুক্তি আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ কথা উল্লেখ্য যে এই শান্তি চুক্তি অনুসৰি বন্দীসকলৰ প্ৰত্যাৰ্পণ কৰা হ'ব অৰ্থাৎ হামাছে ধৰি নিয়া ইজৰাইলী মানুহ আৰু ইজৰাইলে ধৰি থোৱা পেলেষ্টাইনী মানুহৰ সলনি কৰা হ'ব 7 অক্টোবৰ 2023ত হামাছে পেৰাচুটেৰে কৰা আক্ৰমণৰ সময়ত 251 গৰাকী ইজৰাইলী নাগৰিক বন্দী কৰি নিছিল এতিয়াও হামাছৰ হাতত 94 গৰাকী বন্দী আছে অৱশ্যে ইজৰাইলৰ মতে সেই 94 গৰাকীৰ ভিতৰত কেৱল 60 গৰাকী লোকহে জীৱিত অৱস্থাত আছে চুক্তি অনুসৰি ইজৰাইলে প্ৰায় 1000 পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব উল্লেখযোগ্য যে তিনিটা স্তৰত হ'বলগীয়া এই শান্তি চুক্তিৰ প্ৰথম স্তৰত হামাছে 33 জন বন্দীক মুকলি কৰি দিয়াৰ কথা এই দাবী কাটাৰৰ প্ৰধানমন্ত্ৰীৰ লগতে গাজাৰ জনবসতি থকা অঞ্চলৰ পৰা ইজৰাইলী সেনা পিছুৱাই আহিব আৰু স্থানান্তৰিত হোৱা লোকসকল নিজৰ নিজৰ ঘৰলৈ উভতি যাব পাৰিব দ্বিতীয় স্তৰত হামাছে আন সকলো জীৱিত বন্দীক মুকলি কৰি দিব তেওঁলোকৰ পৰিৱৰ্তে ইজৰাইলে পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিব ইজৰাইলে 1000 বন্দীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে ইয়াৰ 190 গৰাকী লোক 15 বছৰতকৈ অধিক কাল বন্দী হৈ আছে দ্বিতীয় স্তৰতে যুদ্ধৰ স্থায়ী সমাপ্তিৰ চেষ্টা চলোৱা হ'ব ইফালে তৃতীয় স্তৰত গাজাৰ পুনৰ নিৰ্মাণ কৰা হ'ব যেটো ক্ষেত্ৰত বহু বছৰ লাগিব পাৰে শান্তি চুক্তিৰ তৃতীয় স্তৰত হামাছৰ হাতত প্ৰাণ যোৱা ইজৰাইলী বন্দীসকলকো ইজৰাইলৰ হাতত অৰ্পণ কৰা হ'ব অৱশ্যে হামাছ ইজৰাইলৰ যুদ্ধবিৰতি সদায়ৰ বাবে হ'ব নে নহয় হেয়া নিশ্চিত নহয় ইয়াৰ আগেও বহুবাৰ চুক্তি হৈছিল যদিও সাধাৰণ লাগনি লাগি জুই লগাৰ দৰেই ঘটনা বহুবাৰ হৈছে গতিকে যিকোনো এটা সৰু ঘটনাই পুনৰ সৃষ্টি কৰিব পাৰে যুদ্ধৰ অৱশ্যে এই শান্তি চুক্তিত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ নাই যেনে বাফাৰ জোনৰ পৰাও ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰা হ'ব নে নহয় হামাছৰ হাতত দৰাচলতে কিমান বন্দী আছে তাৰে ভিতৰত কিমান জীৱিত আছে ইত্যাদি গতিকে অনাগত সময়তহে স্পষ্ট হ'ব এই শান্তি চুক্তিৰ ভৱিষ্যত কি হয় তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে গাজাত কোনে শাসন চলাব ইজৰাইলে নিবিচাৰে যে হামাছে শাসন কৰক গাজা আনকি পেলেষ্টাইনী প্ৰাধিকৰণকো এই শাসন কৰিবলৈ দিব নিবিচাৰে ইজৰাইলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কাটাৰৰ লগ লাগি গাজা শাসন কৰিবলৈ বিচাৰে আৰু গাজাত ইজৰাইলী সেনাৰ নিয়ন্ত্ৰণ থকাটো বিচাৰে গতিকে পৰৱৰ্তী সময়ত এইসমূহ কথাৰ সমাধান কি ওলাই হেয়া হ'ব লক্ষণীয় এই প্ৰতিবেদনখন যুগুত কৰোঁতে BBC নিউজ হিন্দীৰ সহায় লোৱা হৈছে